অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। অসমীয়া জাতীয়তাবাদক একেবাৰে সংকীৰ্ণ আৰু উগ্ৰ মানে বেলেগক মাৰপিট কৰা এই পৰ্যায়লৈ কেতিয়াও যাব নালাগে। শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা নাইবা শৃংখল চলিহা গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি কোনোপধ্যে সমৰ্থন নকৰোঁ। কিন্তু একে সময়তে দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা ব্যৱসায়িক সংঘাতত অসমীয়া ল'ৰাটোৰ কি কাম আছিল? জাতীয়তাবাদ এনেকৈ নকৰে। ক'ৰবাত মাৰপিট কৰি আনক ভয় ভাবুকি দি আনৰ ব্যৱসায়ত হস্তক্ষেপ কৰি জাতীয়তাবাদ নকৰে। জাতীয়তাবাদ কৰিবলৈ হ'লে কৰ্ম সংস্কৃতিক প্ৰাধান্য দিব লাগিব। তনু চাহিয়ে যি কথা কৈছিল সেয়া নিশ্চয়কৈ গ্ৰহণযোগ্য নহয়। কিন্তু যুৱতীগৰাকীয়ে সমগ্ৰ অসমীয়া জাতিক এই কথা কোৱা নাছিল। কাজিয়াত লিপ্ত হোৱা এটা ফৈদক উদ্দেশ্যি কথাটো কৈছিল। গতিকে দুটা ফৈদৰ মাজত হোৱা ব্যৱসায়িক সংঘাতত অসমীয়া যুৱকজনৰ উপস্থিতি আৰু সেই ঘটনাক জাতীয়তাবাদৰ ৰূপ দি চান্দা সংস্কৃতিক প্ৰাধান্য দিয়া কথাটো গ্ৰহণযোগ্য নহয়। এতিয়া অসমৰ একাংশ জাতীয় সংগঠনৰ কাম মাত্ৰ চান্দা সংগ্ৰহ কৰা। গতিকে এইবোৰৰ পৰা বিৰত থাকিব লাগে। এই মন্তব্য প্ৰকাশ কৰিছে এতিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। ছোৱালীজনীক মই একদম সমৰ্থন কৰা নাই দেই। ছোৱালীজনীয়ে যি কথা কৈছে সমৰ্থন কৰা নাই, কিন্তু ছোৱালীজনীয়ে যি কথা কৈছে সেই কথাটোৱে আমাৰ কিছুমান ল'ৰা যিবিলাকে অকল এনেকুৱা ধৰণৰ উপৰুৱা চান্দা সংস্কৃতিত দুষ্কৃতিত মানে জড়িত, সিহঁতৰ কিন্তু মুখাখনো খুলি দিছে। মই এই দুটা বস্তু কিন্তু একেলগতে কম। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো হ'ব লাগে অৰ্থনৈতিকভাৱে আমি আমাৰ নিজৰ কেপিটেল ফৰ্মেশ্যনৰ কাৰণে প্ৰডাকশ্যন ছিষ্টেমৰ লগত জড়িত হোৱা। অসমীয়া জাতীয়তাবাদক একেবাৰে সংকীৰ্ণ আৰু উগ্ৰ মানে বেলেগক মাৰপিট কৰা এই পৰ্যায়লৈ কেতিয়াও যাব নালাগে। আমি প্ৰগতিশীল জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব, সকলোকে সামৰি লোৱা জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব, আৰু একেটা সময়তে আমি অৰ্থনৈতিক জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব। সেইকাৰণে মই শংকৰ বৰুৱাৰ গ্ৰেপ্তাৰক বিৰোধিতা কৰিছোঁ, তেওঁক খাটকেৰীয়া লগৰো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ ৰাইজৰ দলে, শৃংখল চলিহাৰ গ্ৰেপ্তাৰো বিৰোধিতা কৰিছোঁ। কিন্তু একেটা সময়তে এই ঘটনাটোৱে উদঙাই যোৱা অসমীয়া জাতীয়তাবাদৰ মানে সংকীৰ্ণতা যিটো অলপ প্ৰকাশ পালে, যে এই লোকে দুটা পাৰ্টীয়ে বিজনেছ কৰি আছে, তাৰ মাজত গৈ আমাৰ ল'ৰাই গৈ হামলা দিবলৈ গৈছে, আৰু হামলা দিবলৈ যাওঁতে এজনী ছোৱালীয়ে, সাধাৰণ ছোৱালী এজনীয়ে আমাক মানে আমাৰ ল'ৰাবিলাকক কিমান গালি দিছে, আৰু ল'ৰাবিলাকক দিয়া গালিটোক আকৌ তাৰপিছত আমি একেবাৰে অসমীয়া জাতিৰ প্ৰতি গালি বুলি ঘোষণা কৰি দিছোঁ। এই বস্তুটো অলপ মোৰ মতে অকণমান ভাবি চাবলগীয়া কথা। মই দুইটা ছাইডত কৈছোঁ দেই, দুইটা ছাইডৰ কথাটো কিন্তু এটা কথা খাটাং, যে বিজেপি চৰকাৰৰ দিনত বহিৰাগত মানুহৰ দাদাগিৰিটো বাঢ়িছে, অসমীয়া মানুহৰ ওপৰত আক্ৰমণ বিজেপি চৰকাৰৰ দিনত বাঢ়িছে, বাঙালী হিন্দী ভাষী এই মানুহবিলাকৰ দাদাগিৰি আমাৰ ওপৰত বাঢ়ি গৈ আছে। কিন্তু একেটা সময়তে অকল চান্দা তুলি পইচা খাম বুলি ভাবিলে সিটোনো কি অসমীয়া জাতিৰ ভাল হ'বগৈ বাৰু? অকল চান্দা তোলা কথাটো এৰিব লাগে, অলপ কৰ্ম সংস্কৃতিৰ লগত আৰু অৰ্থনৈতিক জাতীয়তাবাদতো গুৰুত্ব দিব লাগে।